গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে আনৰ প্ৰতি থকা বেয়া ভাৱে নিজকো শান্তিত থাকিব নিদিয়ে। তো বন্ধুসকল, আমি যোনখন সংসাৰত আছোঁ, যোনখন সংসাৰত আমি বাস কৰোঁ, এই সংসাৰত আমি আনৰ প্ৰতি বেয়া ভাৱ লৈ, হিংসা ভাৱ লৈ, ক্ষোভ ভাৱ লৈ, ঘৃণা ভাৱ লৈ আমি কেতিয়াও নিজেও শান্তিত থাকিব নোৱাৰোঁ। বন্ধুসকল, আমি নিজেও অশান্তিত ভুগিব লাগিব। আমি আনৰ প্ৰতি যদি বেয়া ভাৱ ৰাখিছোঁ নহয়, যি কাৰণতেই নহওক, যি কাৰণতে আমাক কোনোবাই বেয়াকৈ কৈছে, বেয়া কৰিছে, তথাপিও যদিও আমি আনৰ প্ৰতি বেয়া ভাৱ ৰাখিছোঁ নহয়, তেতিয়াও আমি নিজেও শান্তিত থাকিব নোৱাৰোঁ। বন্ধুসকল, এয়া মোৰ অভিজ্ঞতা। ঈশ্বৰৰ পৰা যিখিনি জ্ঞান পাইছোঁ, সেই জ্ঞানৰ মাধ্যমেৰে নিজৰ জীৱনটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ। এই সংসাৰখনৰ কথা জানিব চেষ্টা কৰিছোঁ, জীৱনটোৰ বিষয়ে জানিব চেষ্টা কৰিছোঁ, ঈশ্বৰৰ বিষয়ে জানিব চেষ্টা কৰিছোঁ। এই যে জানিবলৈ চেষ্টা কৰিছোঁ নহয়, যিখিনি জ্ঞানৰ মাধ্যমেৰে, সেই তাৰ পৰা যিখিনি অভিজ্ঞতা পাইছোঁ, সেই অভিজ্ঞতাৰে বন্ধুসকল ভিডিঅ' বনাই আছোঁ। মই প্ৰত্যেকটো বস্তুক জানিবলৈ চেষ্টা কৰোঁ, অনুভৱ কৰোঁ, হয়নে? সেই অনুভৱ কৰোঁতে মই প্ৰত্যেকটো বস্তু জানিব পাৰিছোঁ, হয়নে? আজি যোনটো বিষয়বস্তু, আমি আনক যদি বেয়া পাওঁ নহয়, আনৰ প্ৰতি যদি বেয়া ভাৱ ৰাখোঁ, তো আমিও অশান্তিত থাকিব লাগিব। সেয়া চিৰন্তন সত্য। আপোনালোকে নিজে অনুভৱ কৰি চাব। বন্ধুসকল, ধৰি লওক ঘৰৰ ওচৰৰ কোনোবা এজন ব্যক্তিক আমি বেয়া পাওঁ, তেওঁৰ প্ৰতি আমাৰ ক্ষোভ ভাৱ আছে, কাৰণ তেওঁ আমাক অন্যায় কৰে, আমাক অত্যাচাৰ কৰে, আমাক বেয়া কৰে, আমাক বেয়াকৈ কয়। সেইটো কাৰণে সেই ব্যক্তিজনৰ প্ৰতি আমাৰ ক্ষোভ ভাৱ আছে, বেয়া ভাৱ আছে। আমাৰ যে সেই ব্যক্তিজনৰ প্ৰতি বেয়া ভাৱ আছে নহয়, ক্ষোভ ভাৱ আছে, সেইটো কাৰণে আমি নিজেও কিন্তু শান্তিত থাকিব নোৱাৰোঁ। আমি নিজেও অশান্তিত ভুগিব লাগিব। কেনেকৈ বন্ধুসকল? যেতিয়াই সেই ব্যক্তিজনক আমি দেখা পাম নহয়, তেওঁৰ প্ৰতি আমাৰ বেয়া ভাৱ উৎপন্ন হ'ব, বেলেগ বেলেগ চিন্তা উৎপন্ন হ'ব, হয়নে? আৰু সেই চিন্তাই আমাৰ মানসিক অশান্তি আনিব। সেই ব্যক্তিজনে যদি কোনোবা আমাৰ চিনাকি মানুহৰ ওচৰত কথা পাতি আছে আৰু আমি দেখা পাইছোঁ নহয়, তেতিয়া আমাৰ মনলৈ এনেকুৱা চিন্তা আহিব যে সেই ব্যক্তিজনে মোৰ কথাই পাতি আছে নেকি, মোকে বেয়াকৈ কৈ আছে নেকি মোৰ কথাই। তো অনবৰতে সেই ব্যক্তিজনক যেতিয়া আমি দেখা পাম, তেতিয়াই আমাৰ মনলৈ নিগেটিভ আহিব। আৰু যেতিয়াই নিগেটিভ আহিব নহয় বন্ধুসকল, আমাৰ মনত অশান্তি আহিব, আমাৰ মানসিক অশান্তিত ভুগিব লাগিব। গতিকে আনৰ প্ৰতি আমি কিবা এটা কাৰণত বেয়া পাইছোঁ, হয়নে? কাৰণ তেওঁ আমাক বেয়া কৰাৰ চেষ্টা কৰিছে, সেইকাৰণে আমি বেয়া পাইছোঁ। এইটো স্বাভাৱিক, হয়নে? কোনোবাই যদি আমাক অপকাৰ কৰিছে, কোনোবাই যদি আমাক বেয়া কৰাৰ চেষ্টা কৰিছে, সেইকাৰণে তেওঁৰ প্ৰতি আমাৰ ক্ষোভ ভাৱ ৰখাটো, বেয়া পোৱাটো স্বাভাৱিক। কিন্তু তথাপিও কোনোবাই আমাক অন্যায় কৰিলেও, অত্যাচাৰ কৰিলেও আমি তেওঁৰ প্ৰতি বেয়া ভাৱ ৰাখিব নোৱাৰোঁ। সেয়াই ঈশ্বৰৰ নিয়ম। বন্ধুসকল, ঈশ্বৰৰ সেইটোৱেই নিয়ম, ইউনিভাৰ্ছৰ ব্ৰহ্মাণ্ডৰ সেইটোৱেই নিয়ম। বন্ধুসকল, ব্ৰহ্মাণ্ডে, ঈশ্বৰে এই সৃষ্টিখন কৰাৰ লগে লগে, এই সংসাৰখন সৃষ্টি কৰাৰ পিছত এনেকুৱা কিছুমান ছিষ্টেম কৰি থৈছে যে আমাৰ মনলৈ যদি কিবা নিগেটিভ আহে, কিবা বেয়া ভাৱ আহে, বেয়া চিন্তা আহে, হয়নে, বেয়া ভাৱনা আহে, তেতিয়া লগালগ তাৰ প্ৰতিক্ৰিয়া আমি পাই যাম। আমি বেয়া ভাবিবই নালাগিব, আমি বেয়া চিন্তা কৰিবই নালাগিব, আনৰ প্ৰতি ক্ষোভ ভাৱ, বেয়া ভাৱ, ঘৃণা ভাৱ ৰাখিবই নালাগিব। কাৰণ বেয়া ভাৱ ৰখা, ক্ষোভ ভাৱ ৰখা, খং ভাৱ ৰখা, সেইবিলাক ঈশ্বৰৰ ডিক্সনেৰীত নাই, হয়নে? ব্ৰহ্মাণ্ডৰ ডিক্সনেৰীত সেইবিলাক নাই। ব্ৰহ্মাণ্ডৰ ডিক্সনেৰীত কি আছে? প্ৰেম, দয়া, ক্ষমা, হয়নে, সৰলতা, ধৈৰ্য, সহনশীলতা, শ্ৰদ্ধা, ভক্তি, সমভাৱ, সমদৃষ্টি, এইবিলাক আছে, হয়নে? আমাৰ যদি আনৰ প্ৰতি প্ৰেম ভাৱ আছে, দয়া ভাৱ আছে, ক্ষমা ভাৱ আছে, আমাক যদি কোনোবাই অত্যাচাৰ কৰিছে, অন্যায় কৰিছে, তেওঁক যদি আমি ক্ষমা কৰিব পাৰিছোঁ, হয়নে, দয়া কৰিব পাৰিছোঁ, তেতিয়া আমাৰ কেতিয়াও অশান্তি নাহে, আমাৰ মনলৈ অশান্তি নাহে, হয়নে? কাৰণ তেতিয়া আমাৰ সেই ব্যক্তিজনৰ কথা আমাৰ মনলৈ নাহেই, বেয়া ভাৱেই নাহে, হয়নে? কাৰণ আমি তেওঁৰ প্ৰতি যদি ক্ষোভ ভাৱ ৰাখোঁ, কোনোবা এজন ব্যক্তি আমাক অন্যায় কৰে, অত্যাচাৰ কৰে,
বা বেয়াকৈ কয়, তো সেইটো কাৰণে আমি তেওঁৰ প্ৰতি আমি খুব ভাৱ ৰাখিছোঁ, বেয়া ভাৱ ৰাখিছোঁ। সেইটো কাৰণে তেওঁৰ আমাৰ মনলৈ, আমাৰ চিন্তালৈ সদায় নিগেটিভ আহিব। সেই মানুহজন আমুক, সেই মানুহজন তামুক, সেই মানুহজনে মোৰ কথা পাতিছে নেকি, সেই মানুহজনে যিকোনো নিগেটিভ চিন্তা আমাৰ মনলৈ আহিব। কিন্তু সেই ব্যক্তিজনে যে আমাক অত্যাচাৰ কৰিলে, অন্যায় কৰিলে বা অপকাৰ কৰিছে, যা তোক ঈশ্বৰে যি কৰে কৰিব, তো তেনেকুৱা মানুহ তেনেকুৱাই থাক, তোৰ স্বভাৱেই তেনেকুৱা, হয়নে? তেওঁৰ স্বভাৱেই তেনেকুৱা, তেওঁৰ মানে আনক অপকাৰ কৰাৰ তেওঁৰ সেইটো অভ্যাসেই। গতিকে যি কৰে কৰি থাক, চাওঁ ঈশ্বৰ আছে নহয়। সেই বুলি ঈশ্বৰক সমৰ্পণ কৰি আমি তেওঁৰ প্ৰতি যদি দয়া ভাৱ ৰাখোঁ, যে তেওঁৰ মানে কিবা অভাৱ হৈছে, কিবা অনাটন হৈছে, তেওঁৰ মানে সি যিখিনি ঈশ্বৰে দিছে তাত সন্তুষ্ট নহয়, সেইকাৰণে আমাক বেয়া পাইছে, সেইকাৰণে কিবা এটাতো কাৰণ লাগিব, সেইকাৰণে বেয়া পাইছে, হয়নে? তো সেই ভাৱ ৰাখি পালে যদি আমি বস্তুটো তাতে সমাপ্ত কৰি দিওঁ নহয়, তেতিয়া সেই ব্যক্তিজনৰ প্ৰতি আমাৰ নিগেটিভ ভাৱ কেতিয়াও নাই। আমাৰ সেই ব্যক্তিজনক দেখাৰ লগে লগে আমাৰ দয়া ভাৱ আহিব, ক্ষমা ভাৱ আহিব, যে সেই ঈশ্বৰ তেওঁক ক্ষমা কৰা, তেওঁক দয়া কৰা, যাতে তেওঁৰ ভাল জ্ঞান আহে, হয়নে? সেই তেতিয়া আমাৰ মনত কেতিয়াও অশান্তি নাহে, কেতিয়াও আমি অশান্তিত ভুগিব নালাগে। কেতিয়াবা চাবচোন বন্ধুসকল, সেয়া মোৰ কেনেকৈ অভিজ্ঞতা হ'ল মই কৈছোঁ। আমাৰ ঘৰতে ধৰক, আমাৰ ঘৰতে আমাৰ ভাইটি এলকহলিক, মদ খায়, খুব মদ খাই আহি পেলাই বিভিন্ন ধৰণৰ অত্যাচাৰ কৰে, বিভিন্ন ধৰণৰ গালি গালাজ পাৰি থাকে। আৰু কেতিয়াবা মই মোৰ মানে পৰিবাৰক কওঁ, মোৰ পত্নীক কওঁ, যে সি যদি মদ খাই আহে গালি গালাজ পাৰি থাকে নহয়, তাক খাবলৈ কৰিবলৈ নিদিবা। আৰু যেতিয়া আমি ভিতৰত খাওঁ নহয়, তেতিয়া শান্তিৰে আমি খাব নোৱাৰোঁ। আপোনালোকে অনুভৱ কৰিব, শান্তিৰে আমি খাব নোৱাৰোঁ। তাক এৰি পালে খাইছোঁ মানে নিজৰে অশান্তি ফিল হৈ থাকে, হয়নে? বা কাক বা যদি আমাৰ ঘৰৰ সদস্য কোনোবা এজনক আমি বেয়া পাওঁ, ঘৃণা কৰোঁ, হয়নে? বা তেওঁৰ প্ৰতি আমাৰ ক্ষোভ আছে, তেওঁক আমি নামাতো, আৰু তেওঁ একেখন ঘৰতে আছে, আৰু আমি ধৰক মিঠাই টোপোলা এটা লৈ আহিছোঁ, মিঠাই টোপোলাটো আনি পেলাই কি কৰিম, মনে মনে আমি ভিতৰত সোমোৱাই লৈ যেতিয়া আমি খাম নহয়, সেই খাওঁতে কিজনী আৱাজ আহিব নেকি, মনে মনে খাওঁ, সি কিজনী শুনিব নেকি, হয়নে? তো মনত অশান্তি, আমি ফ্ৰীলি একোৱে কৰিব নোৱাৰোঁ, হয়নে? একদম স্বাধীনভাৱে একোৱে কৰিব নোৱাৰোঁ, কাৰণ মনলৈ কিবা এটা অশান্তি আহিয়ে থাকিব, যে সি আছে, শুনিব নেকি, আমুকহে, হয়নে? তো সেই তেতিয়া কি হ'ব, নিজৰে মানসিক অশান্তি আহিব, নিজৰ মনত শান্তি নাইকিয়া হ'ব, আমি স্বাধীন হ'ব নোৱাৰিম, আমি স্বাধীনভাৱে একো কৰিব নোৱাৰিম। তো আমি আনৰ প্ৰতি বেয়া ভাৱ ৰাখি, আনৰ প্ৰতি ঘৃণা ভাৱ ৰাখি, হিংসা ভাৱ ৰাখি আমি নিজেও শান্তিত থাকিব নোৱাৰিম, হয়নে? অশান্তিত ভুগি থাকিব লাগিব, যি কাৰণতে নহওক, হয়নে? কোনোবাই আমাক বেয়া কৰিব খুজিছে, অপকাৰ কৰিব খুজিছে, তথাপিও আমি তেওঁক বেয়া ভাবিব লাগিব, কাৰণ ঈশ্বৰৰ ডিক্সনেৰীত, ভগৱানৰ ডিক্সনেৰীত বেয়া পোৱা শব্দটো নাই, সেইটো এটা নিগেটিভ শব্দ, সেইটো এটা বেয়া শব্দ বুলি ভাবে, হয়নে? ঈশ্বৰৰ মতত সেইটো এটা বেয়া শব্দ, আনক বেয়া পোৱা, আনক ঘৃণা কৰা, আনক বেয়াকৈ কোৱা, হয়নে? সেইবিলাক হৈছে ঈশ্বৰৰ মতে বেয়া, আৰু সেই বেয়াটো যদি আমি গ্ৰহণ কৰোঁ নহয়, তো আমিও শান্তিত থাকিব নোৱাৰোঁ। তো সেইকাৰণে ঈশ্বৰে যিটো কৈছে, যে সদায় প্ৰেম, দয়া, ক্ষমা, সহনশীলতা, সৰলতা, ধৈৰ্য, সমভাৱ, সমদৃষ্টি, শ্ৰদ্ধা, ভক্তি, সেইবিলাক ৰাখিবলৈ কৈছে। আৰু সেইবিলাক যেতিয়া থাকিব নহয় মনলৈ, আপোনাৰ কেতিয়াও অশান্তি নাহে, মানে আমি মানসিক অশান্তিত ভুগিব নালাগে, তেতিয়া আমাৰ মনত সদায় শান্তি থাকিব। আমি কাৰোবাৰ প্ৰতি মানে কেতিয়াও বেয়া ভাৱ নাথাকিলে কি হ'ব, সেই মানুহজনৰ প্ৰতি আমাৰ ভাবো নাহে, হয়নে? মই সেইটো প্ৰেক্টিকেল নিজে কৰি চাইছোঁ বন্ধুসকল, ঠিক আছে? মই যেতিয়া মানে কোনোবাই কিবা কৈ আছে নহয়, তাক গুৰুত্ব নিদিওঁ, যি কৰ কৈ থাক, তোৰ জেগাত তই থাক, হয়নে? মোৰ নিজৰ কৰ্মত মন দিব লাগিব। আৰু সেই তেতিয়া কি হয়, মই যেতিয়া তাক গুৰুত্ব নিদিম, তাৰ কথাত গুৰুত্ব নিদিম নহয়, তেতিয়া সি তাৰ ভাৱবিলাকো নাহে, সি কি কৰিছে, কি খাইছে, কিবা বেয়াকৈ কৈছে, কিবা চিন্তা কৰিছে, সেইবিলাক আমাৰ মানে মনলৈও নাহে। কিন্তু যেতিয়াই আমি তাৰ প্ৰতি বেয়া ভাৱ ৰাখিম, কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখিম, কাৰোবাৰ প্ৰতি ক্ষোভ ভাৱ ৰাখিম, কাৰোবাৰ প্ৰতি ঘৃণা ভাৱ ৰাখিম, সি তেতিয়া বাৰে বাৰে আমাৰ মনলৈ
সেই ব্যক্তিজনৰ কথাই আহি থাকিব আৰু যেতিয়াই আহি থাকিব আমি মানসিক অশান্তিত ভুগি থাকিম আমাৰ মনটো স্থিৰ নহ'ব হয়নে সেই ব্যক্তিজনক দেখাৰ লগে লগে মনটো অস্থিৰ হৈ যায় আমাৰ মনলৈ বিভিন্ন ধৰণৰ চিন্তা আহিব আৰু যেতিয়া বিভিন্ন ধৰণৰ চিন্তা আহিব আমি মানসিক অশান্তিত ভুগিব লাগিব হয়নে তো সেইটো কাৰণে কেতিয়া বন্ধুসকল আমি আচলতে কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে কাৰো প্ৰতি ক্ষোভ ভাৱ ৰাখিব নালাগে কাৰো প্ৰতি ঘৃণা ভাৱ ৰাখিব নালাগে যেতিয়াই আমি কোনোবা ব্যক্তিৰ প্ৰতি বেয়া ভাৱ ৰাখিম ঘৃণা ভাৱ ৰাখিম সেই বস্তুটো সেই ব্যক্তিজনৰ কথাখিনি আমাৰ বাৰে বাৰে আমাৰ মনলৈ আহি থাকিব আমাৰ মানসিক অশান্তি অস্থিৰ হৈ পৰিব হয়নে আমাৰ যোনটো মানসিকতা অস্থিৰ হৈ যাব আৰু যেতিয়া অস্থিৰ হৈ যাব আমি মানসিক অশান্তিত ভুগিম হয়নে তো স্থিৰ কৰিব লাগে আমাৰ মানসিক যদি অশান্তিত ভুগি থাকোঁ অস্থিৰ হৈ থাকে আমাৰ মানসিকতা তেতিয়া আমাৰ কোনো কাম কৰিবৰ কাৰণে মন নাযাব ধৰক মই এই ভিডিঅ'টো বনাই আছোঁ সেই ভিডিঅ'টো যিটো বিষয়ত মই ভিডিঅ'টো বনাই আছোঁ সেই বিষয়টোতো মই ভাবিব লাগিব চিন্তা কৰিব লাগিব হয়নে চিন্তা কৰি পেলাইহে মই বনাব পাৰিম তো মোৰ যদি চিন্তা সেই আনক যে মই বেয়া পাওঁ সেই ব্যক্তিজনে মোৰ কথা কি ভাবিছে কি চিন্তা কৰিছে তেওঁ কি পাতিছে কি কথা পাতে মোৰ সেইবিলাক যদি মই চিন্তা কৰি থাকোঁ তো মোৰ এই বিষয়টো মোৰ মনলৈ কেতিয়াও নাহে মই কেনেকৈ বিষয় এটা বনাম কেনেকৈ ভিডিঅ' এটা বনাই পেলাই আপোনালোকলৈ আগবঢ়াম সেই কথা মোৰ মনলৈ কেতিয়াও নাহে কিয় নাহে মই সেই ব্যক্তিজনক লৈ পেলাই ব্যস্ত হৈ থাকিম কাৰণ সেই ব্যক্তিজনক মই বেয়া পাওঁ মই তেওঁৰ প্ৰতি ক্ষোভ ভাৱ আছে গতিকে সেই ব্যক্তিজনৰ প্ৰতিটো এক্টিভিটিছ প্ৰত্যেকটো বস্তু তেওঁ যি যি কৰিব সেই কথা মোৰ মনলৈ আহি থাকিব এইজন ক'ত গৈছে সেইজন আমুকৰ লগত কথা পাতিছে সেইজনে মোৰ কথা পাতিছে নেকি তো মোৰ চিন্তাধাৰা তালৈ গৈ থাকিব আৰু যেতিয়াই মোৰ চিন্তাধাৰা তালৈ গৈ থাকিব তো মোৰ কোনো কামতে মন নবহিব মই এনেকুৱা বিষয়বস্তু ভিডিঅ' বনাবই নোৱাৰিম হয়নে তো অপকাৰ কাৰ হ'ব আনৰ প্ৰতি বেয়া ভাৱ ৰখা ঘৃণা ভাৱ ৰখা ক্ষোভ ভাৱ ৰখা হিংসা ভাৱ ৰখাৰ বাবে অপকাৰ কাৰ হ'ব মোৰ নিজৰ হ'ব হয়নে তো সেইটো কাৰণে আমি কোনোবাই মোক কিবা কৈছে গালি পাৰিছে বেয়া কৰিছে যদি আমি তাৰ প্ৰত্যুত্তৰ নিদিওঁ তাৰ বিষয়ে চিন্তা নকৰোঁ নহয় সেই ব্যক্তিজনৰ যিখিনি কৈছে ন তেওঁৰ জেগাতে থাকি যাব হয়নে সেই তেওঁৱে ভুগি থাকিব চব আমাৰ একো উপকাৰ নহয় কিন্তু মই যদি তেওঁক কৰা অত্যাচাৰক লৈ পেলাই ময়ো যদি তেওঁৰ প্ৰতি প্ৰতিক্ৰিয়া দিওঁ নহয় তেতিয়া মোৰ সমান মানে অশান্তি মোৰো হ'ব হয়নে তো বন্ধুসকল সেইকাৰণে আনৰ প্ৰতি বেয়া ভাৱ ৰাখিলে নিজৰো অশান্তিত ভুগিব লাগে নিজেও শান্তিত থাকিব নোৱাৰে হয়নে তো বন্ধুসকল কেনেকুৱা লাগিলে জনাব যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে বুজি পায় আৰু মনত শান্তি পায় হয়নে কাৰণ মই এটা কাৰণে ভিডিঅ'বিলাক বনাই আছোঁ যাতে এই ভিডিঅ'বিলাক চাই পেলাই মানুহে বুজি পায় যে আমাৰ মানসিক অশান্তি কিয় আহে হয়নে কাৰণ আমি আনৰ কথা ভাবি থাকোঁ চিন্তা কৰি থাকোঁ যোনটো আমাৰ অদৰকাৰী কথাবিলাক চিন্তা কৰি আমি নিজক অশান্তিত পেলাওঁ আৰু সেইটো চাওক ঈশ্বৰে ভগৱানে এনেকুৱাকৈ ছিষ্টেম কৰি থৈছে এই সংসাৰখন সৃষ্টি কৰোঁতে এনেকুৱাকৈ ছিষ্টেম কৰি থৈছে যদি আমি যিকোনো বেয়া কৰোঁ নহয় তো আমাৰ বেয়াই হ'ব হয়নে ভালৰ কাৰণেও যদি আমি বেয়া কৰোঁ তথাপিও আমাৰ বেয়া সেইকাৰণে কেতিয়াও বেয়া কৰিব নালাগে সেইটো কাৰণে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে শ্বেয়াৰ কৰে মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে তাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু যিসকলে নাই চোৱা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ কাৰণ মোৰ বিশ্বাস আছে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস আপোনালোকৰ ওপৰতো বিশ্বাস এদিন নহয় এদিন মোৰ ভিডিঅ' চাব ভাল পাব লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ